শিৱসাগৰত এক উদুলি মুদুলি পৰিৱেশৰ মাজত অসমৰ অন্যতম মহিয়সী নাৰী মহাসতী ৰাধিকাৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান। উৰুলি আৰু মংগল ধ্বনিৰে মুখৰিত এক আধ্যাত্মিক পৰিৱেশৰ মাজত মহাসতী ৰাধিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। ডক্টৰ বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ অনুদানেৰে শিৱসাগৰ চহৰৰ ৭ নং ৱাৰ্ডত নিৰ্মিত মহাসতী ৰাধিকাৰ গাম্ভীৰ্যপূৰ্ণ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত শিৱসাগৰৰ যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰতিমূৰ্তি অনুষ্ঠান উন্মোচনীৰ লগত সংগতি ৰাখি চহৰত বাহিৰ কৰা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বহু মহিলা আৰু কণ শিশুৱে অংশগ্ৰহণ কৰে। উক্ত উন্মোচনী অনুষ্ঠানত ডক্টৰ বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া সকলো উপস্থিত থাকে। আজি খুব ভাল লাগিছে। ডক্টৰ বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যনে ইয়াতে আমাৰ সতী ৰাধিকাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে আৰু এই পদক্ষেপৰ কথা মোক তেখেতসকলে অৱগত কৰিছিল আৰু সতী ৰাধিকাৰ যি প্ৰতিমূৰ্তিভাগী সেই প্ৰতিমূৰ্তিভাগী স্থাপন কৰাৰ ক্ষেত্ৰত বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰ পৰা সহযোগিতা বিচাৰিছিল আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে তেখেতসকলে যি অনুৰোধ জনাইছিল সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মই কিছু সহায় কৰিবৰ কাৰণে তেখেতসকলক সক্ষম হৈছিলোঁ আৰু আজি আমি সতী ৰাধিকাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াতে বি.আৰ. ফাউণ্ডেশ্যনৰ যোগেদি স্থাপন কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিবৰ কাৰণে সক্ষম হ'লোঁ। মই সতী ৰাধিকাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সতী ৰাধিকাক আৱিষ্কাৰ কৰিছিল। সতী ৰাধিকাৰ যিখিনি কৰ্মৰাজি সেইখিনি আমি নিশ্চয় সমাজত বৰ্তমান সমাজত তাৰ প্ৰাসংগিকতা আছে আৰু সেইকাৰণে সতী ৰাধিকাক উঠি অহা নতুন প্ৰজন্মৰ মাজত আমি নিশ্চয় পৰিচয় কৰাই দিয়া সতী ৰাধিকাৰ বিষয়ে জনোৱাৰ আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য আছে। আজি এই অঞ্চলত ডক্টৰ বি.আৰ. ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে উদ্যোক্তাসকলে খুব সুন্দৰভাৱে এইখিনি কাম কৰি আছে। ভৱিষ্যতৰ দিনতো এইখিনি তেওঁলোকে খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব এইখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকে বহু কথা চিন্তা কৰিছে যে ভৱিষ্যতৰ দিনত সতী ৰাধিকাৰ এই চিন্তাক আগুৱাই লৈ যাবৰ কাৰণে বহুখিনি তেখেতে কৰ্মৰাজি কৰিবৰ কাৰণে আগবাঢ়িছে। সেইখিনি ক্ষেত্ৰতো আমাৰ তৰফৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে সেই সহযোগিতাৰ কথা মই তেখেতসকলক ব্যক্ত কৰিছোঁ কাৰণ মই নিজকে সৌভাগ্যৱান বুলি এইকাৰণেই কৈছোঁ যে তেখেতসকলে কৰা কৰ্মৰাজিৰ লগত ময়ো তেওঁলোকৰ লগত সহভাগী হৈ কাম কৰিবৰ কাৰণে সুবিধাখিনি পাইছোঁ। সেইখিনি ক্ষেত্ৰত ভৱিষ্যতেও মই মোৰ তৰফৰ পৰা যিখিনি কৰিব লাগে মই সেইখিনি সহযোগিতা আগবঢ়াই যাম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।